Good morning everyone. আজি প্ৰসেছনত যাবলৈ ধুনিয়াকৈ এজুৰ অসমীয়া হাসপাৰ এজুৰ পিন্ধি লৈছো। তাৰ পিছত এয়া দাদাই বলে থবলৈ যাব তাকে বা আৰু মই একেলগে যাবলৈ উলালো গাড়ীতে। তাৰ পিছত এয়া গৈ পাই চাওকচোন কিমান ধুনিয়াকৈ সজাইছে একদম ষ্টেজখন ইমান ধুনিয়া। ৰাতি ভালকে দেখাব পৰা নাছিলো। যোৱাকাল আজি তৃতীয়টো দিন হয় আৰু তাৰ পিছত এয়া সবে একদম ধুনিয়াকৈ লাইন পাতিছে নিজৰ নিজৰ পোছাকবোৰ পিন্ধি কেনে ট্ৰেডিশনেল ড্ৰেছ ৰাভা সাঁওতাল তাৰপিছত এয়া শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াৰ মাজতে মোৰ ককাও আছে যেহেতু তেখেত এই স্কুলখন স্টাবলিশ কৰিছিল 75 ইয়াৰ্স হ'ল তাকে ডায়মণ্ড জুবলি হয়। এয়া ময়ো ধুনিয়াকৈ উলাই ললো। তাৰ পিছত তাকে আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। এয়া ইমান ধুনিয়া নহয়নে বাৰু। এয়া কলহবোৰ ইমান ধুনিয়াকৈ ৰং কৰি লৈছে। তাৰে মাজৰে এটা কলহ ললো। এয়া এতিয়া প্ৰসেছন হে কৰি বাৰ লগত ভাত খাবলৈ আহি গলো। তাৰ পিছত ভাত খাই উঠি আকৌ ইফালে মিটিং হৈ আছে তাকে শুনিবলৈ আহিলো শুনিবলৈ। তাৰ পিছত এয়া চাওকচোন স্কুলৰে প্ৰধান শিক্ষকে অলপ ভাষণ দি আছে। পৰিগণিত হ'ব পাৰিম এইখিনি মই কামনা কৰিছো। আৰু পিছতে ইয়াৰ যি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল লাগে প্ৰশাসনীয় এয়া ফাইনেলি আমাৰ শিক্ষা মন্ত্ৰী ৰমেশবাবু ডাঙৰীয়াই বিদ্যালয়ৰ মন্তব্য মহাৰাজা জয়ন্তী উদযাপন কমিটিৰ মাননীয় সভাপতি দীপক বড়ো ডাঙৰীয়া এয়া ঘৰলৈ আহি ড্ৰেছ চেঞ্জ কৰি অলপ ৰেষ্ট লৈ আকৌ ড্ৰেছ কৰি একদম ধুনীয়াকৈ ইভিনিঙত যিহেতু ডিপ্ল'মা বাৰ গীতৰ সভা আছে ৰাতি হৈছে ইভিনিং মানে 10টামান বাজি গৈছে একদম। তাৰপিছত আমি ভাত চাত খাই ধুনীয়াকৈ ৰেডি হৈ আহি চিটত বহি ল'লো। ইমান মানুহ জানেনে একদম ভৰি দিবলৈ ঠাই নাই তাকে বহুত ভাল লাগিছে। এয়া এতিয়া আমি ডিপ্ল'মাৰ বাৰ গান শুনো আহক সকলোৱে একেলগে। এতিয়া দীপলিনা বাৰ লগত কো এক্টৰ মানে দীপলিনা বাৰ লগত এজন মেল মানুহ যোনে গান গায় তেওঁ আজি দীপলিনা বাৰ লগতে উপস্থিত হৈছে। তেওঁ খুব ধুনীয়াকৈ গান গায় তাকে মাজবাটৰ নাচনীবোৰে ষ্টেজত উঠি একদম পুৰা ৰঙচীয়া একদম পৰিৱেশ কৰি দিছে একদম মতলীয়া তেওঁলোক একদম তাকে আৰু এয়া শুনো আহক। এয়া পুৰা বেকগ্ৰাউণ্ডত ডেন্স চলি আছে একদম এয়া বায়ে হাতখন দেখাই দিছে পুৰা। তাৰপিছত তাকে আৰু বিৰাট ভাল লাগিছে ফাংচনটো বিৰাট ধুনীয়াকৈ একদম এৰেঞ্জমেণ্ট কৰিছে তাকে আৰু চবে ডেন্স চেঞ্চ কৰি আছে বিৰাট একদম ভাল লাগিছে। এনেও দীপলিনা বাৰ গান বিৰাটেই ভাল লাগে মোৰ শুনি। এয়া দীপলিনা বাৰ লগত গোৱা ছিংগাৰ কো এক্টৰজনেও এক্সট্ৰাকে গান এটা গালে। তেখেতে বিদুৰ ভাইৰ মানে গান গাবলৈ অলপ চেষ্টা কৰিছে। তেওঁলোকৰ যে সেইজন মানুহ আছে পেঁপা বজাই এয়া আকৌ ধুনীয়াকৈ বিহু গীত এতিয়া চিটৰ পৰা উঠি আহিলোঁ তাকে চাওকচোন কি ধুনীয়া পৰিৱেশটো
তাকে দীপলিনা বালৈ অলপ সময় ৱেইট কৰিম যিহেতু বা মোৰ ৰিলেটিভ হয় ককাৰ ফালৰ তাকে এতিয়া লগ কৰিবৰ বাবে তাৰপিছত এয়া দীপলিনা বাক ফাইনেলি লগ পালোঁ এয়া ভাইটিক বোলে অটোগ্ৰাফ লাগে বাৰ তাকে বায়ে অটোগ্ৰাফ দি আছে এয়া মামী তাৰপিছত তাকে আৰু অলপ ৱেইট কৰি আছোঁ আৰু ফাইনেলি ফাৰ্ষ্ট টাইম লগ পালোঁ বাক বিৰাট ভাল লাগিছে তাকো আকৌ মোৰ ৰিলেটিভ হয় ইমান ভাল লাগিছে কি ক'ম আৰু ক'বলৈ ভাষা নাই বাক হাক চাক কৰি উৎপাত একদম একেবাৰে তাৰপিছত দুকোৰিমান ফটোও মাৰি ল'লোঁ যিহেতু বাক ফাৰ্ষ্ট টাইম লগ পাইছোঁ ফটো উঠিব লাগিব হয়নে নহয় তাকে আৰু মামী বাইদেউ ভাইটি তাৰপিছত নেক্সট দিনা মৰ্ণিং মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যিহেতু ৰাতি বিৰাট ভাগৰি গৈছিলোঁ ভিডিঅ'টো ষ্টাৰ্ট নকৰোঁ এতিয়া গা পা ধুই আহি আপোনালোকক লগ পাই আছোঁ এয়া ফাইনেলি এতিয়া মাজবাটৰ পৰা ঘৰত যাবলৈ ওলাইছোঁ বেয়াও লাগিছে বহুত তাকে সময়বোৰ ইমান সোনকালে গুচি গ'ল আকৌ লগ পোৱা আশাৰে আজিলৈ আহিছোঁ বাই বাই এয়া এতিয়া ট্ৰেইনত ধুনীয়াকৈ ঘৰলৈ আহি আছোঁ এয়া চাহপাত বাগান মাজবাটৰ একদম ধুনীয়া ভিউ মাজবাট এৰিবলৈ ওলাইছোঁ আৰু বেয়াও লাগিছে বহুত ধুনীয়া ভিউবোৰ নহয়নে বাৰু তাকে ফাইনেলি মই ওদালগুৰি পাবলৈ লৈছোঁ আৰু এয়া ফাইনেলি ওদালগুৰি পালোঁ বাই